অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ ছাত্ৰী মেডিকেল চিট আৰু CBSEৰ হায়াৰ ছেকেণ্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিল। 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিল। যেতিয়া পৰীক্ষা আহিলে ল'ৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গ'ল পাথাৰকান্দি। তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ ল'ৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে। তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰসকলেও সহায় কৰি দিব। পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে। অভিযোগৰ তদন্ত কৰোঁ। মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ, এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাওঁ। ইয়াৰ লগত মেডিকেল এডমিশ্যনৰো এটা ঘটনা লুকাই আছে। কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশ্যনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে। এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয়, অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে। গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়াতি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ। আৰু এই ঘটনাৰ তদন্ত DGPক মই নিজে চাব দিছোঁ, তেওঁ তদন্তটো কৰি আছে। দ্বিতীয়তে মই আগতে কৈছিলোঁ যে USTM এটা ফ্ৰড ইনষ্টিটিউট হয়। অসমৰ কিছুমান বুদ্ধিজীৱী ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে। কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়াতি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে, তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে। যি নহওক আগতে আহিব লাগিছিল, দেৰিকৈ হ'লেও তেওঁৰ গোটেই কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে। চৰকাৰে গভীৰতলৈ গৈ ইয়াক তদন্ত